ৰিজাল্ট কৰি দেখুৱাইছা যে মা দেউতাই হাঁহিব আৰম্ভ কৰিছে। যেতিয়া ইণ্টাৰনেটত ৰিজাল্টটো ওলাই আহিছে, মোবাইলত ৰিজাল্টটো চাইছা, মাক দেখুৱাইছা, মানে মা এয়া লোৱা তোমাক দিয়া মোৰ উপহাৰ। হে মা হাঁহা, হে মা ফূৰ্তি কৰা। তুমি যদি যাক ডাঙৰ কৰিছা ইমান কষ্ট কৰি, আজি তোমাৰ এই কষ্টৰ মই 5% হলেও মই তোমাক ইয়াৰে ফল দেখুৱালো। ভাবাচোন মাৰ কেনেকুৱা লাগিব। ভাবাচোন ঘৰৰ এটা এটা মানুহক ফোন কৰি কব ইচ্ছা কৰিব, দাদা আমাৰ মাইনাৰ ৰিজাল্ট কি হৈছে, দাদা আমাৰ বাবুৰ ৰিজাল্ট কি হৈছে। আৰে কোনখন দোকানৰ পৰা মিঠাই আনিবৰ কাৰণে দৌৰিব। আজি দাদা আজি খানা হব, অমুক হব, তমুক হব। কিমান যে বুকুত সাৱধি ধৰি পেলাই চুমা খাব তোমালোকক, বোলে সঁচাই ৰে তুমি কৰি দিলা, মই কেতিয়াও ভাবিব নোৱাৰা ৰিজাল্ট এটা কৰি দিলা। কিমান যে হাঁহিব, কিমান যে ফূৰ্তি কৰিব। তেওঁ হাঁহিছে নে কান্দিছে ধৰিবই নোৱাৰিব। কাক কাক কবৰ কাৰণে দৌৰিব, স্কুললৈকে আহিব, শিক্ষক বিলাকক লগ কৰিব। যদিও শিক্ষকবোৰ কোনোবা বয়সত সৰু, তথাপিতো মাহঁতৰ লাগিব যে এওঁক এবাৰ ভৰিত ধৰি সেৱা কৰো, কাৰণ মোৰ সন্তান কেনেকুৱা উপহাৰ দিলে। কিমান যে হাঁহিব, কিমান যে ফূৰ্তি লাগিব, পাহৰিয়ে যাব তেওঁৰ গাত কি বেমাৰ আছে, ক'ত কিমান ধাৰ আছে, সেইবোৰ যেন চব নোহোৱা হৈ যাব কেৱল তোমাৰ ৰিজাল্টটো দেখি পেলাই। দিব নোৱাৰা বস্তুটো নহয়, মাত্ৰ 3 মাহ কষ্ট কৰি দিব পৰা বস্তু। 3 মাহ মোবাইলটো নাচাও বুলি অফ কৰি থোৱাৰ ফল, 3 মাহ অকণমান টোপনি কম মাৰাৰ ফল, 3 মাহ বন্ধুৰ লগত কম আড্ডা মাৰাৰ ফল, 3 মাহ অলপ দিন মেহনত কৰি পঢ়াৰ ফল। চব সম্ভৱ, চব সম্ভৱ, চব সম্ভৱ। দেউতাই নতুন কাপোৰ আনি দিব যাব, উপহাৰ দিম। দামী স্কুলত পঢ়িব, দামী লেপটপ আনি দিম। দামী কলেজত এডমিশ্যন ল'ব, লোন লৈ পেলাই হলেও পঢ়াম, কাৰণ মোৰ সন্তানে সেই ৰিজাল্টটো কৰি দেখুৱাইছে। আৰু এই যুগ সলনি হব। তোমালোকৰ মা দেউতাই যি কষ্ট কৰিলে, এতিয়া ফল চাই চাই কষ্ট কৰিব। এতিয়া কষ্ট কৰিলেও কষ্ট যেন নালাগিব, কাৰণ এতিয়া তেওঁলোকৰ উপভোগ কৰা সময় আহি পৰিল। এতিয়া জীৱনটোক তেওঁলোকে উপভোগ কৰিব। তেওঁলোকে গম পাব যে যদি কষ্ট কৰিছো সিও সাৰ্থকত লাগিছে। সাধাৰণ সন্তান জন্ম দিছিলো, কিন্তু অসাধাৰণ হৈ দেখুৱাইছে। বুকু ফিন্দাই কৰি খোজ কাঢ়িব, বুকু ফিন্দাই যাব, মানুহৰ আগত কব অমুকজন জানো মোৰ ছোৱালী, অমুকজন জানো মোৰ সন্তান। এবাৰ এই জীৱনটো উপভোগ কৰাচোন, কিমান ধুনীয়া লাগিব। আৰে দুনিয়াই তোমাক বঁটা দিয়ক নিদিয়ক, তোমাৰ মা দেউতাই তোমাৰ কাৰণে যিটো মনোভাৱ লব, সেইটো তোমাৰ কাৰণে আটাইতকৈ ডাঙৰ বঁটা হৈ পৰিব। কষ্ট কৰিবৰ কাৰণে কাৰণ লাগে ন, ইয়াতকে ডাঙৰ কাৰণ আৰু একো নাই।